নমস্কাৰ। এই ই-বুকখন গুৱাহাটী হাইকোৰ্টৰ যি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষা হ'বলৈ গৈ আছে তাৰ বাবে স্পেচিয়েলি প্ৰস্তুত কৰা হৈছে, য'ত আছে ইংলিছৰ PYQ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন টোটেল 1500 প্লাছ PYQ, যিখিনি PYQ ইতিমধ্যে গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত যিমানখিনি পৰীক্ষা অনুষ্ঠিত হৈ গৈছে তাত আহি গৈছে। গতিকে এই ই-বুকখন পাৰচেছ কৰিবলৈ এতিয়া তলত ডেছক্ৰিপশ্যনত গৈ আপোনালোকে পাৰচেছ কৰিবলৈ পাৰিব। আপোনালোকে ই-বুকখন পাৰচেছ কৰিলে আপোনালোকৰ লাভ কি হ'ব? যিহেতু পৰীক্ষাত আপোনালোকৰ 50 মাৰ্কছ 50টা কুৱেশ্যন ইংলিছৰ ছেকশ্যনৰ পৰা আহিব, অৰ্থাৎ হাফ অফ দ্য কুৱেশ্যন ইংলিছৰ পৰা আহিব। গতিকে ইংলিছৰ আপোনালোকে প্ৰিপেৰেশ্যনৰ লগত আপোনালোকে PYQ এটা প্ৰিপেৰেশ্যনৰ ইম্পৰ্টেণ্ট পাৰ্ট হয়। ঠিক আছে, 50% PYQ ওপৰত ডিপেণ্ড থাকে যিকোনো এটা এক্সাম। গতিকে এই গোটেইখিনি PYQ কৰি গ'লে আপোনালোকে নিশ্চয়কৈ পৰীক্ষাটোত সফল হ'বলৈ সক্ষম হ'ব। গতিকে আজি আমি আমাৰ ই-বুকখনৰ বাকী থাকি যোৱা পাৰ্টকেইটা আলোচনা কৰিম। আজি 12 নম্বৰ পাৰ্টটি আলোচনা কৰিম। গতিকে আহক আলোচনা কৰোঁ। ইয়াৰ আগৰ পাৰ্টকেইটা চাবলৈ হ'লে আপোনালোকে ওপৰত আই বটনত গৈ কিনে প্লেলিষ্টখন পাই যাব, তাত গৈ চাব পাৰিব। তো প্ৰথমতে আজি কৈছে যে fill in the blanks with the appropriate preposition from the options given below। তো এতিয়া অপশ্যনসমূহৰ পৰা প্ৰিপেৰেশ্যন বাচিব গৈছে। তো কি কৈছে প্ৰথম ফাৰ্ষ্ট কুৱেশ্যন, I was particularly attracted dash the character of বিধুৰা। তো এট্ৰেক্টেড থাকিলে সদায় এট্ৰেক্টেড লগত কি থাকে? টু বহে। ঠিক আছে, গতিকে ইয়াত হ'ব এট্ৰেক্টেড টু। অপশ্যন নাম্বাৰ এ ইজ কাৰেক্ট। তাৰপিছত কুৱেশ্যন নাম্বাৰ 2, উই আৰ এনজিয়াছ ইয়'ৰ ৰিজাল্ট ডেছ ইয়'ৰ ৰিজাল্ট। তো কি হ'ব? এনজিয়াছ এবাউট ইয়'ৰ ৰিজাল্ট হ'ব। ঠিক আছে, অপশ্যন নাম্বাৰ বি এবাউট ইজ কাৰেক্ট। উই আৰ এনজিয়াছ এবাউট ইয়'ৰ ৰিজাল্ট। তাৰপিছত কুৱেশ্যন নাম্বাৰ 3, দ্য বয় ইজ লাইবল। লাইবল থাকিলে কি বহে? লাইবল থাকিলে সদায় 4 বহে। ঠিক আছে, লাইবল 4। গতিকে অপশ্যন এ কাৰেক্ট, বাকীখিনি নাচালেও হ'ব, প্ৰিভিয়াছ চাই লওক। দ্য বয় ইজ লাইবল ফৰ ফাইন ফৰ হিজ মিছকণ্ডাক্ট। অপশ্যন এ কাৰেক্ট। কুৱেশ্যন নম্বৰ 4, দ্য ৱৰ্ক ৱাজ ডান ডেছ মি। তো এইটো কি হ'ব? কুৱেশ্যন নম্বৰ 4 আনচাৰ, এইটো ডান বাই মি হ'ব। ঠিক আছে, দ্য ৱৰ্ক ৱাজ ডান বাই মি। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 5, I was robbed dash my golden chain। তো কি হ'ব এইটো আনচাৰ? I was robbed of my golden chain। অপশ্যন এ ইজ কাৰেক্ট। Question number 6, I agree dash you on this point। I agree কি হ'ব? এইটো হ'ব অপশ্যন নাম্বাৰ বি উইথ। I agree with you on this point। অপশ্যন নাম্বাৰ বি ইজ কাৰেক্ট। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 7ত honor was showered dash him। এইটো হ'ব অপশ্যন নাম্বাৰ ডি upon। honor was showered upon him। কুৱেশ্যন নম্বৰ 8, makes good use dash your time। এইটো কি হ'ব? কুৱেশ্যন নম্বৰ 8ত আনচাৰটো হ'ব make good use of your time। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 9, he kept the ladder dash the wall। ইয়াৰ আনচাৰটো হ'ব he kept the ladder behind the wall। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 10, কি কৈছে? The Columbus sailed to America dash the 16th century। ইয়াত কি হ'ব? Columbus sailed to America in the 16th century। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। এতিয়া আহিল ফাইণ্ড দ্য য়ং ওৱানছ অফ দ্য ফলোয়িং। য়ং ওৱান বাচিব গৈছে। কুৱেশ্যন নম্বৰ 11,
কাও কাওৰ য়ং ওৱানটো কি হ'ব? সেইটো হ'ব কাফ, অপশ্যন নাম্বাৰ CALF। মেয়াৰৰ যোনটো য়ং ওৱান সেইটো হ'ব ফিলি, অপশ্যন নাম্বাৰ A। মানে ফিমেল হৰ্চ, মেয়াৰ মানে ফিমেল হৰ্চ আৰু ফিলি মানে হৈছে য়ং ফিমেল হৰ্চ। ডাকৰ য়ং ওৱানটো হ'ব ডাকলিং, অপশ্যন নাম্বাৰ C। পিগৰ হ'ব পিগলেট, অপশ্যন নাম্বাৰ C। সৰু গাহৰি পোৱালিটোক কি বুলি কয়? পিগলেট বুলি কয়। তাৰপিছত ফাউল, FOUL, ফাউলৰ য়ং ওৱান হ'ব চিক। বেছিভাগ চৰাইৰ ক্ষেত্ৰত চিকে হয়, কিন্তু এটা দুটাত বেলেগ হয়, যেনেকৈ চোৱানটো কিগনেট হ'ব, তেনেধৰণৰ। Choose the appropriate one-word substitution for the following sentences. 16 number, কি কৈছে? A place where birds are kept, য'ত চৰাইসমূহ ৰখা হয়, কি বুলি কোৱা হয়? Aviary, অপশ্যন B is correct। একুৰিয়ামত মাছ থোৱা হয়। তাৰপিছত গভৰ্ণমেণ্ট ৰান বাই পিপল, মানুহৰ দ্বাৰা যোনটো গভৰ্ণমেণ্ট চলোৱা হয় সেইটোক কি বুলি কয়? সেইটোক কোৱা হয় বিউৰ'ক্ৰেচি। বিউৰ'ক্ৰেচিটো হৈ গ'ল গভৰ্ণমেণ্ট ৰান বাই অফিচিয়েলছ, ঠিক আছে। আৰু গভৰ্ণমেণ্ট ৰান বাই পিপল এইটো কি হ'ব? এইটো হ'ব ডেম'ক্ৰেচি, অপশ্যন নাম্বাৰ C is correct। গভৰ্ণমেণ্ট ৰান বাই পিপল। এইটো হৈ গ'ল গভৰ্ণমেণ্ট ৰান বাই পিপলটো হৈ গ'ল ডেম'ক্ৰেচি। তাৰপিছত ফবিয়া অফ অল্ড এজ, ফবিয়া অফ অল্ড এজ তাক কি বুলি কোৱা হয়? তাক কোৱা হয় জেন'ফবিয়া, GENOPHOBIA, জেন'ফবিয়া। Question number 19. The life history of a person written by himself যেতিয়া হ'ব তেতিয়া কি হ'ব? অট'বায়োগ্ৰাফি হ'ব, ঠিক আছে। যদি বেলেগে লিখে তেতিয়াহ'লে বায়োগ্ৰাফি হ'ব। গতিকে the life history of a person written by himself is autobiography, option B is correct। One who knows all, যিজনে সকলো কথা জানে, কি বুলি কোৱা হয়? omniscient, ঠিক আছে। অপশ্যন C is correct, knows everything। Question number 21. Find the words which is most similar meaning to the given words। তলত দিয়া ৱৰ্ডটোৰ লগত যোনটো একদম most similar মানে বহুতখিনি মিলে, তাৰ কুৱেশ্যনটো সুধিছে, তাৰ অপশ্যনটো আনচাৰটো কি হ'ব সুধিছে। তাৰ বাৰবাৰিয়াছটো কি হ'ব? সেইটো হ'ব অপশ্যন নাম্বাৰ D, ফেৰচিয়াছ। তাৰপিছত মানে ফেৰচিয়াছটো বাৰবাৰিয়াছ কোৱালিটিৰ ভিতৰতে আহে মানে, ঠিক আছে। কুৱেশ্যন নাম্বাৰ 22, ব্ৰিস্কৰ মিনিংটো হৈছে কুইক নহ'লে এনাৰ্জেটিক। তো ইয়াৰ আৰু এটা মিলা জুলা ৱৰ্ডটো কি হ'ব? এইটো হ'ব ডাইনামিক, ছেমে বুজায়। তাৰপিছত কুৱেশ্যন নাম্বাৰ 23, অবছলেট ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত মিলা জুলাটো কি হ'ব? সেইটো হ'ব অপশ্যন A, আউটডেটেড। অবছলেট মানে হৈছে মানে যোনটো বস্তু এতিয়া বৰ্তমান সময়ত ইউজ হৈ থকা নাই, ন লংগাৰ ইন ইউজ, তো সেইটো হৈছে অবছলেট। আৰু আউটডেটেড একেটাই, মানে পাৰ হৈ গ'ল, মানে ডেট খতম হৈ গ'ল, আউটডেটেড হৈ গ'ল। তাৰপিছত টেমৰ ছেম মিনিং থকা ৱৰ্ড হ'ব ইয়াত অপশ্যন B, ডমেষ্টিকেট। টেম মানে ঘৰচীয়া কৰা, মেক এ ক্ৰিয়েচাৰ সুইটেবল ফৰ লিভিং উইথ হিউমেন, ঠিক আছে। ডমেষ্টিকেট মানেও একেই, ঘৰচীয়া কৰা। কুৱেশ্যন নম্বৰ 25, এলিগেণ্টৰ যোনটো ছেম ক্ল'জ মিনিং থকা ৱৰ্ড কি হ'ব? গ্ৰেচফুল, অপশ্যন A। এলিগেণ্ট মানে হৈছে ষ্টাইলিছ নহ'লে গ্ৰেচফুল, আৰু গ্ৰেচফুল মানেও একে ছেমে বুজায়, ষ্টাইলিছ। তাৰপিছত ফাইণ্ড দ্য
opposite words of the following. তলত থকা কেইটা অপজিট ৱৰ্ড বাচিব গৈছে, মানে কি কৈছে এণ্টনিম বাচিব গৈছে। তো এক্সটিংক্ট মানে কি হ'ল মানে এতিয়া বস্তুটো হেৰাই গৈছে, মানে no longer exist, ঠিক আছে, এতিয়া বৰ্তমান সময়ত নাই। তো ইয়াৰ উল্টাটো কি হ'ব? existing, ঠিক আছে। এক্সটিং মানে হেৰাই যোৱা, exist মানে বৰ্তমান সময়ত থকা, প্ৰেজেণ্ট থকা। গালা events are joyful, মানে গালা ইয়াৰ মিনিংটো হৈছে জয়ফুল, আৰু ইয়াৰ উল্টাটো হ'ব কি হ'ব? উল্টাটো হ'ব গ্লুমি। তাৰপিছত নাৰ্চাৰ উল্টাটো কি হ'ব ইয়াত? ডিপ্ৰাইভ, অপশ্যন এ। নাৰ্চাৰ মিনছ কেয়াৰ কৰা, ছাপৰ্ট কৰা, তুলি তালি ডাঙৰ কৰা, সেইটো নাৰ্চাৰ কৰা, খুৱাই মেলি। তো ডিপ্ৰাইভড উল্টাটো। এনেকৈ চলিটেৰী মানে হৈছে অকলশৰীয়াকৈ থকা, আইচলেট হৈ যোৱা, ঠিক আছে। তো ইয়াৰ উল্টাটো কি হ'ব? ছ'চিয়েলেবল হ'ব, ছ'চিয়েবল, মিলিজুলি থকা, সমাজত থকা। আৰু চলিটেৰী মানে হৈ গৈছে নাই, এলন মানে অকলে থকা। তাৰপিছত হৈ গৈছে কুৱেশ্যন নম্বৰ 30, উইথহল মানে কি? ৰখাই থোৱা, ঠিক আছে, ৰখাই থৈ দিয়া। তাৰপিছত ইয়াৰ উল্টাটো হ'ব ৰিলিজ মানে এৰি দিয়া। এতিয়া আহিলে কুৱেশ্যন নম্বৰ 31 পৰা 35লৈকে। ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট ডিটাৰমিনাৰ্ছ ফ্ৰম দ্য অপশ্যনছ গিভেন বিল'। ডিটাৰমিনাৰ্ছ চাব গৈছে। Question number 31. I have read dash stories from this book. I have read some stories from this book. Option B is correct হ'ব। তাৰপিছত কৈছে question number 32. Please spend dash time with me. তো এইটো হ'ব please spend a few time with me. Option C is correct. Question number 33. Her bag contains dash important documents. তো কি হ'ব? Her bag contains much important document. তো much হ'ব, many নহ'ব। তাৰপিছত হৈ গ'ল how dash money have you spent in shopping. How much money হ'ব, ঠিক আছে। how much money have you spent in your shopping. মানিৰ ক্ষেত্ৰত সদায় কি লাগে? মাছ লাগে। আৰু আগৰটো মাছ কিয় হ'ব? এইটো কাৰণ ডকুমেণ্টছ বুলি কৈছে, এইটো আনকাউণ্টেবল হয়, ঠিক আছে। তো গতিকে মাছ পৰিছে। এইটো হ'ব কুৱেশ্যন নম্বৰ 35. ডু ইউ হেভ ডেছ মানি টু স্পেয়াৰ। এইটো কিন্তু মাছ নহ'ব, মাছ অপশ্যনত নাই। এইটো কি হ'ব? ডু ইউ হেভ এনি মানি টু স্পেয়াৰ। অপশ্যন বি চি ইজ কাৰেক্ট। Which of the following words correctly spelled? তলত এতিয়া স্পেলিং বাচিব গৈছে কুৱেশ্যন নম্বৰ কিমানলৈকে? 36ৰ পৰা 36ৰ পৰা 36 হ'ব, 36ৰ পৰা 40লৈকে, ঠিক আছে। তো কৈছে স্পেলিংটো যদি চাবলৈ গ'লে এইটো প্ৰথমটো হৈছে হেডেকৰ স্পেলিং হ'ব অপশ্যন এ ইজ কাৰেক্ট। HEADACHE, হেড এক, মাথা বিষ মানে। তাৰপিছত হৈছে ৰেকমেণ্ডেশ্যনৰ স্পেলিংটো হ'ব RECOMMENDATION, ৰেকমেণ্ডেশ্যন, ঠিক আছে। ইয়াত এ আছে, এইটো নহ'ব। এইটো এটো আছে, এমো নাই ইয়াত, বহুত মিচিং আছে। আৰু ৰেকি, এইটোতো একো মিনিঙে নাই হোৱা, একোৱে নাই হোৱা। গতিকে অপশ্যন বি ইজ কাৰেক্ট। তাৰপিছত 38টো কি হ'ব? ফিবল, FEEBLE ইজ কাৰেক্ট, ফিবল। তাৰপিছত ইয়াত দিছে ফিউচাৰটো কিন্তু হ'ব FUTURE, ফিউচাৰ। অপশ্যন 40 কুৱেশ্যনৰ ভিতৰত অপশ্যনটো কোনটো কাৰেক্ট হ'ব? 'GARDEN', অপশ্যন বি ইজ কাৰেক্ট। 39 কুৱেশ্যনৰ ভিতৰত অপশ্যনটো কোনটো কাৰেক্ট হ'ব? 'GARDEN', 'GARDEN', 39 কুৱেশ্যনৰ ভিতৰত অপশ্যনটো কোনটো কাৰেক্ট হ'ব? 'GARDEN', 'GARDEN', 39 কুৱেশ্যনৰ ভিতৰত অপশ্যনটো কোনটো কাৰেক্ট হ'ব? 40 কুৱেশ্যনৰ ভিতৰত অপশ্যনটো কোনটো কাৰেক্ট হ'ব? 'GARDEN', 'GARDEN', 39 কুৱেশ্যনৰ ভিতৰত অপশ্যনটো কোনটো কাৰেক্ট হ'ব? 'GARDEN', 'GARDEN', 39 কুৱেশ্যনৰ ভিতৰত অপশ্যনটো কোনটো কাৰেক্ট হ'ব? 'GARDEN', 'GARDEN', 39 কুৱেশ্যনৰ ভিতৰত অপশ্যনটো কোনটো কাৰেক্ট হ'ব? 'GARDEN', 'GARDEN', 39 কুৱেশ্যনৰ ভিতৰত অপশ্যনটো কোনটো কাৰেক্ট হ'ব? 'GARDEN', 'GARDEN', 39 কুৱেশ্যনৰ ভিতৰত অপশ্যনটো কোনটো কাৰেক্ট হ'ব? 'GARDEN', 'GARDEN', 39 কুৱেশ্যনৰ ভিতৰত অপশ্যনটো কোনটো কাৰেক্ট হ'ব? 'GARDEN', 'GARDEN', 39 কুৱেশ্যনৰ ভিতৰত অপশ্যনটো কোনটো কাৰেক্ট হ'ব? 'GARDEN', 'GARDEN', 39 কুৱেশ্যনৰ ভিতৰত অ
এতিয়া কৈছে choose the correct tense from the alternatives given below. তলত থকাৰ পৰা alternatives-টো বাচিব গৈছে, ঠিক আছে? It dash for a week. তো ৰেইনিঙৰ কথা কোৱা হৈছে, কি হ'ব তেতিয়াহ'লে? has been raining হ'ব। It has been raining for a week। এইটো কি হৈছে? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বনিছে, ঠিক আছে? মানে বৰ্তমান সময়লৈকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ মানে দিয়ে আছে বৰষুণ মানে লেঠাৰিকে। তাৰপিছত কৈছে কুৱেশ্যন নম্বৰ 42। I wish I, সেইটো চিম্পল। I wish I were a reformer, ঠিক আছে? এইটো সদায় উইচৰ কথা ক'লে ৱেৰে হয়। কাশ মই এইটো হ'লে। তাৰপিছত কুৱেশ্যন নম্বৰ 33। If you do not help him, he কি হ'ব? He will fail হ'ব। এইটো কি হৈছে? ফিউচাৰ টেন্স ফৰ কণ্ডিশ্যনেল হৈছে, ঠিক আছে? যদি হেল্প নকৰে তেতিয়াহ'লে সি ফেইল হ'ব। গতিকে if you do not help him, he will fail। would fail নহ'ব, failsো নহ'ব, failsোতো নহ'ব, would fail নহ'ব, উল্টো past tenseৰ কথা ক'লে হৈ গ'ল। তাৰপিছত ৰীমা behaves as if she dash everything। এইটো কি হ'ব? she knows everything। present simple tense, ঠিক আছে? ৰীমা behaves as if she knows everything। ৰীমা এনেদৰে behave কৰে যে তাই যেন সকলো জানে। তাৰপিছত কুৱেশ্যন নম্বৰ 45। চৰাইদেউ dash the first capital of Ahom kingdom। চৰাইদেউ কি হ'ব এইটো? এইটো হ'ব was। চৰাইদেউ was the first capital of Ahom kingdom। তো past tenseত কথা কোৱা হৈছে যে যিহেতু, গতিকে was হ'ব। গতিকে এইকেইটা আছিল আজি আমাৰ পাৰ্টিৰ। আপোনালোকে ই বুকখন যদি পাৰ্চেছ কৰিব বিচাৰিছে তলত আপোনালোকৰ আনচাৰো পাই যাব এনেকৈ। যদি ই বুকখন পাৰ্চেছ কৰিব বিচাৰিছে তেন্তে আপোনালোকে এতিয়া তলত গৈ ডেছক্ৰিপশ্যনত লিংক পাই যাব, তাত গৈ ই বুকখন পাৰ্চেছ কৰিব পাৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।